নমস্কাৰ মোৰ নাম মিতালী কুমাৰী আজি আমি হিন্দী বিষয়ৰ অধ্যায় 3 মেডাম মেৰী কিউৰীৰ দ্বিতীয় ভাগটো পঢ়িবলৈ ওলাইছো আমি আগতে প্ৰথম ভাগটো পঢ়ি উঠিলুৱে এতিয়া আমি দ্বিতীয় ভাগটো আৰম্ভ কৰিম তোমালোকে চাবা দেই क्यूरी दंपत्ति को इन खोज कार्यों को चलाते समय अनेक कठिनाइयों का सामना करना पड़ा क्यूरी दंपत्तिये যেতিয়া এই পৰীক্ষা নিৰীক্ষাবোৰ কৰি আছিল তেতিয়া বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছিল क्योंकि उनके पास उपयुक्त प्रयोगशाला नहीं थी তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ খুব ভাল ধৰণৰ এটা প্ৰয়োগশালা ল্যাবৰেটৰী আমি যোনটো কম পৰীক্ষাগাৰ তেওঁলোকৰ ওচৰত নাছিলে न पर्याप्त उपकरण थे মই কলোৱে ইয়াতে যে পৰ্যাপ্ত মানে পৰ্যাপ্ত উপকৰণ তেওঁলোকৰ ওচৰত নাছিলে न पर्याप्त मात्रा में कच्चे खनिज যেটো কেঁচা সামগ্ৰীও তেওঁলোকৰ ওচৰত নাছিলে प्रयोगशाला में गैस निकासी की व्यवस्था भी न थी एक যেটো পৰীক্ষাগাৰ আছিল সেই পৰীক্ষাগাৰৰ গেছ নিকাসি মানে কি হয় গেছ উলোৱা ব্যৱস্থাটো নাছিলে যেহেতু তেওঁলোকে সৰু ৰুম এটাত আছিল সেই সৰু ৰুমটোত গেছ উলোৱা ব্যৱস্থা কোনো ধৰণৰ নাছিলে वहां का वातावरण दूषित और अस्वास्थ्यकर था যেহেতু ৰুমটো বহুত কোঠাটো বহুত সৰু আছিল গেছ উলোৱাৰ ব্যৱস্থা নাছিল ৰাসায়নিক বিভিন্ন পদাৰ্থৰ পৰীক্ষা নিৰীক্ষা কৰি থাকিছিল গতিকে কি হৈছিল সেই চাৰিওফালৰ বায়ু বাতাবৰণ পৰিৱেশটো দূষিত আৰু অস্বাস্থ্যকৰ আছিলে কি হৈছিল वातावरण दूषित और अस्वास्थ्यकर आसिले फिर भी उन लोगों की लगन और उमंग में कोई कमी नहीं थी किंतु তেওঁলোকে খুব কষ্ট কৰি খুব লগনৰে কামবোৰ কৰি গৈছিলে मैडम क्यूरी को पहला नोबेल पुरस्कार भौतिक शास्त्र में 1903 इंग में पति पियरे क्यूरी तथा हेनरी बेकरेल के साथ संयुक्त रूप से मिला এতিয়া ইয়াতে এটা খুব ইম্পৰ্টেন্ট লাইন হয় এটো যে মেৰী কিউৰী প্ৰথম নোবেল পুৰস্কাৰ কোন সনত দিয়া হৈছিল 1903 কি বিষয়ত দিয়া হৈছিল ভৌতিক শাস্ত্ৰ কি বিষয়ত দিয়া হৈছিল ভৌতিক শাস্ত্ৰ আৰু মেৰী কিউৰীয়ে কাৰ লগত সহযোগিতাৰে নোবেল পুৰস্কাৰটো লাভ কৰিছিল তেওঁ স্বামী পিয়েৰে কিউৰী আৰু হেনৰি বেকৰেলৰ লগত এই পুৰস্কাৰটো লাভ কৰিবলৈ সক্ষম হৈছিল এটা সোৱা ইয়াতে তিনিটা প্ৰশ্ন হ'ল যে কি বিষয়ত তেওঁ নোবেল পুৰস্কাৰ দিয়া হৈছিল কোন সনত তেওঁ নোবেল পুৰস্কাৰ দিয়া হৈছিল আৰু কাৰ লগত তেওঁ নোবেল পুৰস্কাৰ দিয়া হৈছিল रेडियो धर्मिता की खोज के लिए ये पुरस्कार मिला था তেওঁ যোনটো প্ৰথম নোবেল পুৰস্কাৰ পাইছিলে ভৌতিক শাস্ত্ৰত পাইছিলে আৰু কিহৰ আৱিষ্কাৰৰ কাৰণে পাইছিলে ৰেডিও ধৰ্মিতা আৱিষ্কাৰৰ কাৰণে পাইছিলে এইটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন नोबेल पुरस्कार मिलने के साथ-साथ न सिर्फ इनकी आर्थिक स्थिति सुधर गई बरन इन्हें काफी लोकप्रियता भी मिली যেটা নোবেল পুৰস্কাৰ পাইছিলে তেওঁ আৰ্থিক অৱস্থা ভাললৈ আহিছে কাৰণ প্ৰথমতে আৰ্থিক অৱস্থা খুব বেয়া আছিল তেওঁ আৰ্থিক অৱস্থা ভাললৈও আহিলে আৰু খুব লোকপ্ৰিয় হ'ল 1901 इंग में नोबेल पुरस्कार दिया जाना शुरू किया गया था नोबेल पुरस्कार दिया आरंभ केতিয়া কৰিছিলে 1901 और केवल 2 वर्ष बाद ही अर्थात 1903 में प्रथम बार किसी महिला को यह पुरस्कार प्राप्त हुआ 1901 মানে 1901 সনত নোবেল পুৰস্কাৰ দিয়া আৰম্ভ কৰিছিল আৰু 1903 অৰ্থাৎ 1903 সনত মেৰী কিউৰীয়ে নোবেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ প্ৰথম গৰাকী মহিলা আছিল যোনে নোবেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল 1911 में दूसरी बार उन्हें रसायन शास्त्र के क्षेत्र में रेडियम के शुद्धिकरण आइसोलेशन ऑफ प्योर रेडियम के लिए नोबेल पुरस्कार मिला এতিয়া দ্বিতীয়বাৰ তেওঁ কেতিয়া নোবেল পুৰস্কাৰ পালে দ্বিতীয়বাৰ পালে তেওঁ 1911 কি বিষয়ৰ কাৰণে পালে ৰসায়ন শাস্ত্ৰ এইটো মনত ৰাখিবা প্ৰথমবাৰ কিহৰ কাৰণে পাইছিলে ভৌতিক শাস্ত্ৰ প্ৰথমবাৰ পাইছিলে 1903
কিহৰ কাৰণে পাইছিলে ভৌতিক শাস্ত্ৰ সেকেন্ড বাৰ কিহৰ কাৰণে দ্বিতীয়বাৰ কিহৰ কাৰণে পালে তেওঁ নোবেল পুৰস্কাৰ ৰাসায়ন শাস্ত্ৰৰ কাৰণে কিমান চনত 1911 এখিনি বস্তু মনত ৰাখিবা क्यूरी दंपत्ति को चारों ओर से मान सम्मान मिलने लगा क्यूरी दंपत्तिक चारिওফালৰ পৰা মান সন্মান পাবলৈ আৰম্ভ কৰিলে परंतु ये ख्याति और प्रतिष्ठा पियरे के जीवन में ज्यादा दिनों तक कायम ना रह सके माने এই যেটো বিখ্যাত হৈ গল তেওঁলোক লোকপ্ৰিয় হৈ গল সেই সময়খিনি সেই প্ৰাপ্তিখিনি পিয়েৰেৰ জীৱনত বেছি সময়লৈকে নাথাকিল এটা কিয় নাথাকিল আমি হেতু বস্তু চাম एक सड़क दुर्घटना में मेरी को छोड़ पियरे इस दुनिया से चल बसे এটা सड़क दुर्घटना माने पथ दुर्घटना मेरी एरी पेলাই पियरे इह संसार त्याग करे তেওঁৰ मृत्यु হয় पति की मृत्यु के बाद पियरे के स्थान पर मैरी क्यूरी को सोरबन के भौतिक विज्ञान विभाग में प्रोफेसर नियुक्त किया गया এতিয়া যেহেতু পিयरे क्यूरी मृत्यु হৈছিলে তাৰ পিছত মেৰী কিউৰিক সোৰবনৰ বিশ্ববিদ্যালয় সোৰবনৰ বিশ্ববিদ্যালয়ৰ ভৌতিক বিজ্ঞান বিভাগত প্ৰফেসৰ হিচাপে নিযুক্তি দিয়া হৈছিল पहली बार किसी महिला ने इस पद को शुभोवित किया মানে প্ৰথমবাৰ কোনোবা মহিলাক এই পদটো এই প্ৰফেসৰৰ পদটো সোৰবন বিশ্ববিদ্যালয়ৰ দিয়া হৈছিল प्रथम विश्व युद्ध के दौरान अगस्त महीने में जर्मनी ने फ्रांस पर आक्रमण कर दिया प्रथम विश्वयुद्धৰ সময়ত জাৰ্মানীয়ে ফ্ৰান্সৰ ওপৰত আক্ৰমণ কৰিছিল मेरी ने इस विश्व युद्ध में अपनी बेटी आयरिन के साथ सचल एक्सरे इकाई का गठन किया और सेविका बनकर घायल सैनिकों की चिकित्सा की मेरीয়ে কি কৰিছিলে মেৰীয়ে আইৰিনৰ লগত মিলি পেলাই কি কৰিছিলে এই সৈনিক বিলাকক প্ৰথম বিশ্বযুদ্ধত যোনে যুদ্ধ কৰিছিলে এই সৈনিক বিলাকক চিকিৎসা প্ৰদান কৰি মানৱ সেৱা আৰম্ভ কৰিছিলে उन्होंने अपने वैज्ञानिक आविष्कारों को मानव सेवा के उपकरण के रूप में प्रयोग किया ঠিক কি কৰিছিল যিবিলাক আৱিষ্কাৰ কৰিছিল সেই আৱিষ্কাৰবোৰ মানৱ সেৱাৰ বাবে প্ৰয়োগ কৰিছিল उल्लेखनीय है कि क्यूरी दंपत्ति की दोनों बेटियों को भी नोबेल पुरस्कार मिला था एटिया क्यूरी दंपत्ति मेरी क्यूरी और पीटर क्यूरी दुगराकी पुत्री सन्तानकো नोबेल पुरस्कारे पुरस्कृत करा হৈছিলে बड़ी बेटी आयरिन क्यूरी को 1935 में रसायन शास्त्र के लिए और छोटी बेटी इव क्यूरी को 1965 में शांति के लिए नोबेल पुरस्कार मिला था आयरिन क्यूरीয়ে কিমান চনত পাইছিলে 1935 চনত কিহৰ বাবে কি বিষয়ৰ বাবে ৰাসায়ন শাস্ত্ৰৰ বাবে ইফ কিউৰি কেতিয়া নোবেল পুৰস্কাৰে পুৰস্কৃত কৰা হৈছিল 1965 কিহৰ বাবে কি বিষয়ৰ বাবে শান্তিৰ বাবে এখিনি কথা তোমালোকে মনত ৰাখিবা प्रसिद्धि और ख्याति के कुछ काले पहलू भी होते हैं रेडियोधर्मी पदार्थों से निकली हुई किरणें बहुत तीक्ष्ण होती है এতিয়া আমি বিখ্যাত হৈ গল তেওঁ মেৰী কিউৰি তেওঁ আৱিষ্কাৰ কৰিলে কিন্তু এই প্ৰাপ্তিৰ মাজতো কিছুমান কলা অধ্যায় থাকে মানে কিছুমান কুপ্ৰভাৱ ভাল যদি থাকে কিছুমান বেয়াও থাকে কুফল সুফল আমি পাইছোৱে নহয় কিছুমান সুফলৰ কিছুমান কুফলো থাকে এটা তোমাকে চাবা इनसे जीवित कोशिकाओं के नष्ट होने का खतरा होता है যেতিয়া এই যে আমাৰ পদাৰ্থবিলাক ৰেডিঅ'ধৰ্মী পদাৰ্থবিলাক যেতিয়া আমাৰ উলাই গ্যাস হয় গ্যাসটো বাহিৰত উলাই যাব পৰা নাছিলে বা তেনেকুৱা গ্যাসবিলাক যেতিয়া হয় তেওঁলোকে গ্যাস পাই কি হৈ গৈছিল তাহাঁতৰ বহুত বিভিন্ন ধৰণৰ বেমাৰ আৰম্ভ হৈছিল अधिक समय रेडियोधर्मी पदार्थों के बीच रहने के कारण मेरी को एनीमिया और थकान का अनुभव होने लगा अधिक समय মানে বহুত সময় ৰেডিওধৰ্মী পদাৰ্থৰ লগত থাকাৰ বাবে এই পৰীক্ষা নিৰীক্ষাবোৰৰ কাৰণে সকলো সময়তে ৰেডিওধৰ্মী পদাৰ্থৰ লগত থাকাৰ বাবে মেৰী কিউৰিৰ কি হৈছিল এনিমিয়া হৈছিল আৰু মানে শৰীৰত থকান হৈছিল মানে ভাগৰুৱা খুব ভাগৰুৱা অনুভৱ কৰিছিল रेडियम की शक्तिशाली किरणों ने उनके शरीर को भीतर से कमजोर और खोखला कर दिया रेडियমৰ যিবিলাক শক্তিশালী মানে ৰশ্মিয়ে কি কৰিছিলে তেওঁৰ শৰীৰৰ ভিতৰতখন একদম কমজোৰ কৰি দিছিলে তেওঁ খুব কমজোৰি হৈ গৈছিলে
अंत में 4 जुलाई 1934 को मेरी क्यूरी का निधन हो गया। 4 जुलाई 1934 मेरी क्यूरीৰ কি হৈছিলে মৃত্যুবৰণ কৰিছিলে মৃত্যু হৈছিলে। मैडम क्यूरी की मृत्यु की खबर से विज्ञान जगत में शोक का माहौल छा गया। मृत्युर लगे लगे वैज्ञानिक जगतत विज्ञान जगतत शोकर छा परिছিলে। मेरी की मृत्यु पर अल्बर्ट आइंस्टाइन ने कहा था, दुनिया की प्रसिद्ध हस्तियों में ये एक ऐसा नाम है जो आजीवन वेदाग रहा। माने এই পৃথিৱীৰ বিশাল পৃথিৱীখনৰ বিখ্যাত ব্যক্তিসকলৰ মাজত তেওঁ এটা এনেকুৱা চৰিত্ৰ আছিল যেটো বেদাগ আছিল, যেটো চৰিত্ৰত কোনো ধৰণৰ দাগ নাছিলে। मानव समाज उनकी युगांतकारी खोजों और महान कल्याणकारी कार्यों को हमेशा याद रखेगा। আমাৰ মানৱ সমাজে তেওঁৰ যিবিলাক আৱিষ্কাৰ সকলোৱে তেওঁৰ মনত ৰাখিব। এই আৱিষ্কাৰবোৰৰ কাৰণে তেওঁ মনত ৰাখিব। आज मैडम क्यूरी इस संसार में नहीं है, परंतु विश्व की सभी महिलाएं उनके जीवन से प्रेरणा ले सकती है। তেওঁ যদিও আমাৰ মাজত নাই, কিন্তু আমি সকলোৱে তেওঁৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰো। কেনেদৰে এগৰাকী নাৰীয়ে তেওঁ বিশ্ববিদ্যালয়ত, যিটো ভাৰ্চা বিশ্ববিদ্যালয় আছিল, তেওঁ পঢ়িব দিয়া হোৱা নাছিলে, নাৰীক পঢ়িব দিয়া হোৱা নাছিলে, সেনেকুৱা এটা জেগাৰ পৰা আহি তেওঁ পৃথিৱী বিখ্যাত নোবেল পুৰস্কাৰেৰে পুৰস্কৃত এগৰাকী নাৰী, তেওঁ পৃথিৱী বিখ্যাত এগৰাকী বৈজ্ঞানিক কেনেদৰে হ'ল, তেওঁৰ এই জীৱন কাহিনীটো আমি প্ৰতিফলিত, আমি মানি চলিব লাগে। এই প্ৰতিফলনটো, তেওঁৰ যিটো জীৱনৰ প্ৰতিফলন ঘটিছে, আমি সেই বস্তুখিনি আমি অনুকৰণ কৰিব লাগে। এতিয়া চাবা আমি নোবেল পুৰস্কাৰৰ বিষয়ে কিছুমান তথ্য জানি লওঁ। নোবেল पुरस्कार विश्व का सबसे अधिक प्रतिष्ठित पुरस्कार है। ये नोबेल पुरस्कारটো বিশ্বৰ আটাইতকৈ प्रतिष्ठित पुरस्कार হয়। ये पुरस्कार 5 क्षेत्रों में दिया जाता है। এই পুৰস্কাৰটো 5টা ক্ষেত্ৰত, 5টা বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা হয়। ভৌতিকি, रसायन शास्त्र, चिकित्सा, साहित्य और शांति। भौतिकी, रसायन शास्त्र, चिकित्सा, साहित्य और शांति। बाद में 1969 में अर्थशास्त्र को भी इनमें शामिल किया गया है। प्रथमते 5টা ক্ষেত্ৰ আছিলে, কি আছিলে? ভৌতিকি, रसायन शास्त्र, चिकित्सा, साहित्य और शांति। পিছত 1969 চনত কি কৰিছিলে? অৰ্থশাস্ত্ৰকো ইয়াত शामिल কৰা, মানে সুমুৱাই দিয়া হৈছিলে। इस पुरस्कार को शुरू और उसकी स्थायी व्यवस्था करने का श्रेय स्वीडन निवासी अल्फ्रेड नोबेल को है। माने अल्फ्रेड नोबेलर नामत, स्वीडन निवासी अल्फ्रेड नोबेलर नामत এই নোবেল পুৰস্কাৰটো প্ৰদান কৰা হৈছিলে। अल्फ्रेड नोबेल बहुत बड़े वैज्ञानिक थे। उन्होंने डायनामाइट का आविष्कार किया। अल्फ्रेड नोबेल बहुत ডাঙৰ বৈজ্ঞানিক আছিলে, বিখ্যাত বৈজ্ঞানিক আছিলে। তেওঁ কি আৱিষ্কাৰ কৰিছিলে? ডাইনামাইট আৱিষ্কাৰ কৰিছিলে। मैडम क्यूरी को नोबेल मिलने के 100 वर्ष पूरे होने के अवसर पर 2011 वर्ष को अंतर्राष्ट्रीय रसायन वर्ष घोषित किया जाता है। मैडम मेरी क्यूरीয়ে নোবেল পোৱাৰ 100 বছৰ পিছত 2011 চনত अंतर्राष्ट्रीय रसायन वर्ष আমি পালন কৰি আহিছো 2011 চনৰ পৰা। এতিয়া চাবা আমি মূল্যাঙ্কনলৈ আহিছো দেই। এতিয়া চাবা मेरी को दूसरी बार भौतिक शास्त्र, रसायन शास्त्र, अर्थशास्त्र के लिए नोबेल पुरस्कार मिला। আমি অলপতে পাই আহিছো যে মেৰী কিউৰীয়ে 2টা নোবেল প্ৰাইজ পাইছিলে। এতিয়া প্ৰথমটো নোবেল পুৰস্কাৰ পাইছিলে ভৌতিক শাস্ত্ৰৰ কাৰণে। গতিকে ইয়াত কি সোধা হৈছে? दूसरी बार মানে দ্বিতীয়বাৰ কোনটো বিষয়ৰ কাৰণে নোবেল পুৰস্কাৰ পাইছিলে? দ্বিতীয়বাৰ নোবেল পুৰস্কাৰ পাইছিলে ৰসায়ন শাস্ত্ৰৰ বাবে। मैडम क्यूरी को मधुमेह, कैंसर, एनीमिया की बीमारी हुई थी। मेरी क्यूरीৰ কি বেমাৰ হৈছিলে? আমি সকলোৱে জানো, যাৰ বাবে তেওঁৰ মৃত্যুবৰণ হৈছিলে। मेरी क्यूरी को, मैडम क्यूरी को एनीमिया की बीमारी हुई थी, যাৰ বাবে তেওঁৰ মৃত্যু হয়। डैश को मेरी क्यूरी का निधन हो गया।
তে মেৰী কিউৰীৰ মৃত্যু কোন চনত হৈছিলে 1934 চনত মেৰী কিউৰীৰ মৃত্যু হৈছিলে আজিলৈ ইয়াতে সামৰিছো নিশ্চয় তোমালোকে বুজি পাইছা ধন্যবাদ